যদিহে আপুনিও মহা শিৱৰাত্ৰি উপলক্ষে ব্ৰত পালন কৰি আছে তেনেহলে মহাদেৱৰ বিশেষ পূজা কিন্তু আপুনিও ঘৰতে কৰিব পাৰে। ইয়াৰ বাবে মহা শিৱৰাত্ৰিৰ পদ্ধতি কিন্তু জানিব লাগিব। মহা শিৱৰাত্ৰিৰ কাৰণে কিছুমান বিশেষ সামগ্ৰীৰ প্ৰয়োজন হয়। তেনে ক্ষেত্ৰত মহা শিৱৰাত্ৰিত ভগৱান শিৱৰ পূজাৰ বাবে কি কি সামগ্ৰীৰ প্ৰয়োজন হয় আৰু ঘৰতে আপোনালোকে কেনেদৰে মহা শিৱৰাত্ৰি পালন কৰিব পাৰিব বলক এই ভিডিঅ'টিৰ জৰিয়তে জানি লওঁ। নমস্কাৰ, আস্থা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো। আজি যিহেতুকে মহা শিৱৰাত্ৰি, গতিকে মহা শিৱৰাত্ৰি উপলক্ষে আপোনালোকে ৰাতি কি কি উপায় কৰিব পাৰিব নাইবা আপুনি যদিহে ঘৰতে শিৱৰাত্ৰি পালন কৰিম বুলি ভাবিছে তেনেহলে কেনেকৈনো কি কি নিয়মৰ জৰিয়তে শিৱৰাত্ৰি পালন কৰিব লাগিব সেই বিষয়ে কিছু কথা আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাব বিচাৰিছো। প্ৰথমতে মহা শিৱৰাত্ৰিৰ পূজাৰ সামগ্ৰীসমূহৰ তালিকাৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছো। প্ৰথমতে হৈছে ভগৱান শিৱৰ ফটো নাইবা শিৱলিংগ। যদিহে আপোনাৰ ঘৰত শিৱলিংগ নাই তেনেহলে আপোনালোকে ভগৱান শিৱৰ ফটো এখনো অৰ্পণ কৰি ল'ব পাৰে। দ্বিতীয়তে হৈছে বেলপাত, ভাং আৰু ধতুৰা, মদাৰ ফুলৰ মালা, পদুম নাইবা যিকোনো বগা ফুল, গৰুৰ গাখীৰ, দৈ, চেনি, গংগাৰ পানী, কাপোৰ, চন্দন, কেশৰ, অক্ষত, সৰু ইলাচি, চুপাৰী, দানৰ যিকোনো সামগ্ৰী আপোনালোকে যি যি দান কৰিম বুলি ভাবিছে যেনে কাপোৰ, খাদ্য, গুৰ, ঘিউ ইত্যাদি, লগতে আৰতিৰ কাৰণে দিয়া গৰুৰ ঘিউ আৰু কৰ্পূৰ। মহা শিৱৰাত্ৰিৰ চাৰিপহৰৰ পূজা। মহা শিৱৰাত্ৰিৰ দিনা মানুহে শিৱ মন্দিৰলৈ গৈ পূজা অৰ্চনা কৰে, শিৱলিংগৰ অভিষেক কৰে আৰু আৰতি কৰে তথা মন্ত্ৰও জপ কৰে। ইয়াৰ বাহিৰেও গোটেই দিনটো ব্ৰত পালন কৰা হয়। লগতে মহা শিৱৰাত্ৰিৰ দিনা ৰাতিৰ 4টা পহৰৰ সময়ত পূজা অৰ্চনা কৰা হয়। ঘৰত যদিহে আপোনালোকে মহা শিৱৰাত্ৰি পূজা পালন কৰিম বুলি ভাবিছে তেনেহলে এইকেইটা নিয়ম কিন্তু কৰিবলৈ নাপাহৰিব। ৰাতিপুৱা গা স্নান কৰাৰ পাছতেই বগা কাপোৰ পিন্ধি তাৰ পাছত ভগৱান শিৱৰ সন্মুখত ব্ৰতৰ প্ৰতিজ্ঞা লওক। উপবাসে থাকিব নোৱাৰিলে আপোনালোকে গাখীৰ, ফল নাইবা ফলৰ ৰস ইত্যাদিও খাব পাৰে। গোটেই দিনটো ওম নমঃ শিৱায় মন্ত্ৰ উচ্চাৰণ কিন্তু কৰি থাকিব লাগিব। মহা শিৱৰাত্ৰিৰ দিনাখন মনোকামনা পূৰণ অৰ্থাৎ আপোনাৰ মনৰ আশা পূৰণ কৰিবৰ কাৰণে শিৱ পূজা কৰি এই কাম কৰিবলৈ নাপাহৰিব। আজি যিহেতুকে মহা শিৱৰাত্ৰি, গতিকে আজি ৰাতি আপোনালোকে এইকেইটা কাম নিশ্চয় কৰিব। যদিহে আপুনি কিবা এটা কামত আপুনি বহুত দিনৰ পৰা যুঁজি আছে তথাপি সেই কামটো আপোনাৰ সম্পূৰ্ণ হৈ উঠা নাই নাইবা আপোনাৰ মনোকামনা পূৰণ হোৱা নাই তেনেহলে এই উপায় কৰিব লাগিব। উপায়টোৰ কাৰণে আপোনাক লাগিব 6টা 3টা পাতযুক্ত নিখুঁত বেলপাত, ফুল থকা লং, গোটা চাউল আৰু মৌ। শিৱৰাত্ৰিৰ দিনা পুৱাতে উঠি আপোনালোকে পাৰিলে পুৱা 7 বজাৰ পৰা 8 বজাৰ ভিতৰত এই কামটো কৰিব পাৰিলে ভাল। যদিহে অসুবিধা হয় তেনেহলে 12 বজাৰ আগতেই কিন্তু এই কাম কেইটা কৰিব লাগিব। শিৱৰাত্ৰিৰ দিনা পুৱাতে আপোনালোকে গা ধুই প্ৰথমতে সূৰ্য প্ৰণাম কৰিব। তাৰ পাছতে এখন কাঁহীত সেই বেলপাত 6টা ভালদৰে সজাই ল'ব। তাৰ পাছতে অনামিকা আঙুলিৰে প্ৰতিটো বেলপাতত একোটাকৈ ফুট দিব। ইয়াৰ পাছতে 2টাকৈ চাউল প্ৰত্যেকখন বেলপাতত লগাই দিব আৰু 2টাকৈ ফুল থকা লং প্ৰতিখিলা পাততে দি যাব। তাৰ পাছতে ওম নমঃ শিৱায় এই মন্ত্ৰ 108 বাৰ জপ কৰিব। মন্ত্ৰটো জপ কৰোঁতে আপোনালোকৰ মনোকামনাটো হৈ যাব। ইয়াৰ পাছতে ধূপ চাকি জ্বলাই কাঁহীখন তেনেদৰে থৈ দিব। ইয়াৰ পাছতে সেইদিনা ৰাতি অৰ্থাৎ আজি ৰাতি 4টা বজাৰ পাছত সেই থালখন লৈ তাৰ লগত এটা ঘটিত গাখীৰ, গংগাজল, মৌ, তিল আৰু ঘিউ মিহলি কৰি এটা শিৱ মন্দিৰলৈ যাব আৰু তাত গৈ মা পাৰ্বতী আৰু শিৱ বাবাক ভালদৰে আৰাধনা কৰি সেই কাঁহীখনত থকা বেলপাত কেইটাত আকৌ এবাৰ মৌ লগাই শিৱলিংগত এখন এখনকৈ অৰ্পণ কৰিব। তাৰ পাছতে আপুনি ঘটিত লৈ যোৱা সামগ্ৰীখিনি লিংগত ঢালি দিব। লগতে দান পাত্ৰত কিবা এটা অৰিহণা দি ভালদৰে আৰাধনা কৰিব। উভতি অহাৰ সময়ত পিছলৈ কিন্তু এবাৰো ঘূৰি নাযাব। যদিহে আপোনালোকৰ সম্পৰ্কত ফাট মেলিছে নাইবা স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্ক মধুৰ হৈ থকা নাই তেনেহলে সেই সম্পৰ্ক ভালে ৰাখিবৰ কাৰণেও কিন্তু আজিৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ। আজি ৰাতি অৰ্থাৎ আপোনালোকে এটা মৌ বটল কিনি আনিব। তাৰ পাছতে আপোনালোকে 2খন পাণ ল'ব আৰু লগতে লাগিব চন্দনৰ গুৰি। 10 বজাৰ আগত এই কামটো কৰিব পাৰিলে খুবেই ভাল, কিন্তু নোৱাৰিলে আপোনালোকে 12 বজাৰ আগতেই কৰিব পাৰিব। পাণখন ভালদৰে ধুই শুকুৱাই ল'ব আৰু তাৰ পাছতে চন্দনৰ গুৰিৰ লগত
অকণমান সেন্দুৰ মিহলি কৰি তাত কেৰা আঙুলিৰে পাণখনত এটা ফুট দিব। তাৰ পাছতেই প্ৰথম পাণখনত আপোনাৰ নিজৰ নামটো লিখি যোগ চিন এটা দি আপোনাৰ প্ৰেমিক নাইবা প্ৰেমিকা নহলে স্বামী স্ত্ৰীৰ নামটো লিখিব। লগতে দ্বিতীয় পাণখনত আপুনি সম্পৰ্কটোৰ পৰা কি বিচাৰিছে সেয়া লিখিব। তাৰ পাছতে পাণ দুখন এখন কাঁহীত থৈ তাত পাৰিলে গোলাপৰ পাহি কেইটামান ওপৰত দি পাণ দুখনত মৌ লগাই থৈ দিব। লগতে ইয়াৰ ওপৰত আপোনালোকে দুটাকৈ ইলাচি পাণ দুখনত দিবলৈ নাপাহৰিব। তাৰ পাছতে ওম নমঃ শিৱায় এই মন্ত্ৰটো জপ কৰোঁতে আপোনালোকৰ মনোকামনাটো কৈ দিব। ৰাতি ঠিক একেইদৰে 4 বজাৰ আগত সেই থালখন লৈ আপোনালোকে এটা শিৱ মন্দিৰলৈ যাব। যোৱাৰ আগতে পাণ দুখন মেৰিয়াই লৈ ৰঙা সূতাৰে ভালদৰে বান্ধি ল'ব। মন্দিৰত গৈ ভালদৰে প্ৰাৰ্থনা কৰি সেই পাণ দুখিলা শিৱলিংগত অৰ্পণ কৰিব আৰু তাৰ পাছতে যেতিয়া আপুনি ঘূৰি আহিব তেতিয়া কিন্তু এবাৰলৈও পিছলৈ ঘূৰি নাচাব। যদিহে আপুনি বহুদিন ধৰি ঋণৰ বোজা কঢ়িয়াই আছে নাইবা আৰ্থিক সংকটত ভুগি আছে তেনেহলে শিৱৰাত্ৰিৰ দিনটো কিন্তু আপোনাৰ কাৰণে এক বিশেষ সুযোগ হ'ব পাৰে। শিৱৰাত্ৰিৰ দিনটোত যদিহে আপোনালোকে এইটো নিয়ম কৰে নাইবা এই উপায় কৰে তেনেহলে আপোনাৰ ঋণৰ বোজা কিছু পৰিমাণে নিশ্চয়কৈ কমিব। এই দিনটোত কিছুমান তেনেই সাধাৰণ যেন লগা আৰু কিছুমান বিশ্বাসভিত্তিক নিয়ম পালন কৰিলে ঋণ মুক্তিৰ পথ সুগম হ'ব পাৰে। শিৱৰাত্ৰিৰ পুৱা মচুৰ দাইল পিচি লৈ তাত অকণমান চেনি মিহলাই স্নান কৰাৰ আগত সেই লেপন গাত লগাব লাগে। তাৰ পাছতেই পবিত্ৰভাৱে স্নান কৰি শিৱৰ পূজা অৰ্চনা কৰিব লাগে। এই উপায়টোৱে নেতিবাচক শক্তি দূৰ কৰি জীৱনলৈ ইতিবাচক শক্তিৰ সঞ্চাৰ কৰে বুলি বিশ্বাস কৰা হয়। লগতে শিৱৰ নাম জপ কৰা, লগতে ওম নমঃ শিৱায় মন্ত্ৰ উচ্চাৰণ কৰা আৰু নিজৰ ভুলৰ বাবে আন্তৰিকভাৱে ক্ষমা প্ৰাৰ্থনা কৰাটো কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ। যদিও এইবোৰ ধৰ্মীয় বিশ্বাসৰ ওপৰত আধাৰিত তথাপিও শিৱৰাত্ৰিৰ দৰে পবিত্ৰ দিনত শুদ্ধ মন আৰু বিশ্বাসেৰে পূজা কৰিলে মানসিক শান্তি আৰু আত্মবিশ্বাস বৃদ্ধি পায়। সেই আত্মবিশ্বাসে হয়তো আপোনাক ঋণ মুক্তিৰ পথত আগবঢ়াই নিব পাৰে আৰু কম দিনতেই আপোনাৰ ঋণত অৰ্থাৎ আপোনাৰ জীৱনত থকা ঋণ তথা যি ধাৰ লাগি আছে সেই ধাৰ আপোনাৰ পৰা আঁতৰাই পঠোৱাৰ শক্তি কিন্তু আপুনি অৰ্জন কৰিব। গতিকে এইকেইটাই আছিল বিশেষ উপায়। ভিডিঅ'টো আন 10 জনলৈ শ্বেয়াৰ কৰি দিবলৈ